ছোৱালী ক'ত নাম লগাম বুলি ভাবিছে তাকে পাই একো ধৰিবই পৰা নাইচোন ক'তনো লগাওঁ প্ৰত্যেক গ্ৰীষ্মতে আমাৰ সমাজত এনে ধৰণৰ কিছু কথোপকথন আমি প্ৰায় শুনিবলৈ পাওঁ আৰু প্ৰায়ভাগ অভিভাৱকেই নিজৰ সন্তানটিক ক'ত নামভৰ্তি কৰিব সেই লৈ এক অসামঞ্জস্যত থকা প্ৰায় দেখা যায় এই সময়ছোৱাত তেওঁলোকে লোৱা এটা সিদ্ধান্তৰ ওপৰতে বহুতখিনি ডিপেণ্ড কৰে আৰু সামান্যতম ভুলো এই সময়ত হৈ পৰে এক দুৰ্ভাগ্যৰ কাৰণ আজি মই আপোনালোকৰ আগত নামভৰ্তি বা এডমিশ্যনৰ এই পৰ্যায়টোত কি ধৰণৰ কথাই আপোনালোকক সহায় কৰিব পাৰে তাকে লৈ এটি ঠিকা মই আগবঢ়াইছোঁ আৰু তাত ছাত্ৰ ছাত্ৰীসকলে কলেজখনত বা ইউনিভাৰ্চিটি এখনত নামভৰ্তি কৰাৰ পূৰ্বে তেওঁলোকৰ পৰা কি ধৰণেৰে কি কথাক আমি চাব লাগিব বা কি পৰ্যায়ত আমি কলেজ এখনত নামভৰ্তি কৰাৰ কাৰণে কি মাপদণ্ডৰ ওপৰত আমি নিৰ্ণয় কৰিব পাৰিম এখন বেছ কলেজ সেইখিনিয়ে আজি আমি চাওঁচোন আহক বা কলেজখনৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে কেনেধৰণৰ সংস্থাপন লাভ কৰিছে বা শিক্ষানুষ্ঠানখন কেনেকুৱা ধৰণৰ সুনাম কেনেকুৱা তালৈ নিয়োগকৰ্তাসকলৰ কি ধৰণে আগমন হয় এনে কিছু সংখ্যক কথাতেই প্ৰায়ভাগ অভিভাৱিকাই গুৰুত্ব দিয়া দেখা যায় বা ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়া দেখা যায় কিন্তু এই কথাখিনিয়ে সমূহ নহয় আৰু এনেকুৱা বহুত কথা আছে যিখিনিৰ ওপৰত ভিত্তি কৰি আমি কলেজ বা ইউনিভাৰ্চিটি এখনক নিৰ্ণয় কৰিব লাগে নিজৰ ভৱিষ্যত জীৱনৰ বাবে গতিকে কি পন্থা আমি অৱলম্বন কৰিম কি মানদণ্ড আমি নিৰ্ধাৰণ কৰিম সেইখিনিৰ ওপৰতে মই এটি আপোনালোকৰ আগত ৰাখি থৈছোঁ আহক কলেজখনৰ নাম বা ব্ৰেণ্ড ইমেজ প্ৰায়ভাগ নাম কৰা কলেজ এখনত বা বিশ্ববিদ্যালয় এখনত শিক্ষাৰ মানদণ্ড শিক্ষানুষ্ঠানখনৰ নামৰ দ্বাৰাই প্ৰতিফলিত হয় উদাহৰণস্বৰূপে IIT হওক IIM হওক NEET দিল্লী বিশ্ববিদ্যালয় আদি এনে কিছু শিক্ষানুষ্ঠান যিসমূহ তেওঁলোকৰ নামৰ দ্বাৰাই বহুতখিনিক বুজোৱা যায় তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহ এলুমিনি এছ'চিয়েশ্যন গৱেষণাগাৰত বা গৱেষণাৰত শিক্ষক তথা ছাত্ৰ ছাত্ৰীসমূহৰ দ্বাৰা প্ৰকাশিত গৱেষণা পত্ৰ ইত্যাদিবিলাকৰ দ্বাৰাই এনে শিক্ষানুষ্ঠানবিলাকৰ গুণদণ্ড মানদণ্ডৰ পৰিচয় পোৱা যায় কিন্তু এনে কিছু শিক্ষানুষ্ঠানো আছে যি নিজৰ বিজ্ঞাপনৰ দ্বাৰাই কলেজ এখনক অতিকে উচ্চমানৰ শিক্ষানুষ্ঠান বুলি প্ৰতিস্থাপিত কৰিব খোজে কিন্তু এনে কলেজ বা বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড যিয়েই নহওক কিয় ছাত্ৰ ছাত্ৰীও সংস্থাপন দিওঁতাই কিন্তু বা নিয়োগকৰ্তাসমূহ আকৰ্ষিত কৰাত কিছু সংখ্যক সমৰ্থ হয় আৰু কিছু সংখ্যক সমৰ্থ নহয় অন্যথা এনে কিছুমান সৰু বৰ শিক্ষানুষ্ঠানো আছে যিসমূহত শিক্ষাৰ মানদণ্ড অতি উন্নত কিন্তু তৎসত্ত্বেও ছাত্ৰ ছাত্ৰী বা নিয়োগকৰ্তাসমূহ আকৰ্ষিত নহয় গতিকে এনে দশাই নতুনকৈ প্ৰতিস্থাপিত হোৱা নতুন মহাবিদ্যালয় বা ইউনিভাৰ্চিটিবিলাকক এটা ব্ৰেণ্ড ইমেজৰ তুলনাত যথেষ্ট কম গতিকে আমি ব্ৰেণ্ড ভেলু এটাক সদায় গুৰুত্ব দিবই লাগিব যিহেতু আমি ভবামতেই সকলোবিলাকে যে এখন ব্ৰেণ্ড কলেজ বা ইউনিভাৰ্চিটি বা এখন চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত নামভৰ্তি কৰিব পৰা যাব সেইটো তেনেকুৱা ধৰণৰ সম্ভৱ নহয় গতিকে এনেকুৱা কি কাৰণত কি কথাত আমি গুৰুত্ব দিব লাগিব সেইখিনিৰ ভিতৰত প্ৰথম হৈছে যে যিটো ইনষ্টিটিউটত নামভৰ্তি কৰিবলৈ বিচৰা গৈছে সেইটোৰ ওপৰত এটা সাম্যক জ্ঞান লোৱাটো খুবেই প্ৰয়োজনীয় প্ৰায়ভাগ
ইউনিভাৰ্চিটিয়ে হওক বা মহাবিদ্যালয়ে হওক বা কলেজেই হওক তেওঁলোকে একোটাহত ৱেবছাইট তেওঁলোকৰ আজিকালি ৰাখে য'ত আমি জানিব বিচৰা প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ সেই ৱেবছাইটটোত দিয়া থাকে যদি এই শিক্ষানুষ্ঠানখনৰ যদি নিজা ৱেবছাইট নাই কিবা কাৰণত তেন্তে নিজে গৈ হলেও কলেজখনৰ ওপৰত বা ইউনিভাৰ্চিটিখনৰ ওপৰত এবাৰ চকু ফুৰাই অহাটো ভাল কিন্তু প্ৰায়ভাগ কলেজ ইউনিভাৰ্চিটিৰ আজিকালি ৱেবছাইট আছে যদি যোৱাত অসুবিধা বা তেনেকুৱা ধৰণৰ কোনো ধৰক গম নাপালে ৱেবছাইটৰ পৰা আপুনি ধৰক চিউৰ নহল তেতিয়াহলে বেটাৰ আপুনি তেনেকুৱা ইউনিভাৰ্চিটি বা কলেজলৈ গৈ এবাৰ নিজে চকু ফুৰাই অহাটো ভাল ধৰি লওক কলেজখনত কি ক'ত আছে তাত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰী-ছাত্ৰীসমূহক কেনেবাকৈ লগ কৰিব পৰা যায় নেকি তেওঁলোকৰ পৰা কলেজখনৰ বিষয়ে কি ধৰণে গম পাইছে গতিকে এনে কিছুমান কথা তেওঁলোকৰ পৰা ল'ব লাগে আৰু আপুনি নিজেও এই দৃষ্টিত যিখিনি প্ৰশ্ন এটা প্ৰশ্ন ক্ৰিয়েট কৰি লৈ যাব লাগে অন্ততঃ কি মান আপুনি চাব সেইখিনি বস্তু চাব লাগে ধৰক বিজ্ঞানাগাৰটোৱে কেনেকুৱা তাত থকা কেন্টিন কেনেকুৱা এনেকুৱা অজস্ৰ বস্তুবিলাক আপুনি নিজা চাক্ষুক দৃষ্টিৰে চোৱাটো খুবেই প্ৰয়োজনীয় প্ৰায় ক্ষেত্ৰতে দেখা যায় যে কলেজত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে কলেজ কৰ্তৃপক্ষৰ কাৰণে কিন্তু একোজন ছাত্ৰ-ছাত্ৰী যোগান ধৰা দালালৰ কাম কৰিবলৈ হয় শুনিবলৈ এইটো হয়তো বেয়াও হ'ব পাৰে কিন্তু তেওঁলোকক বহুত কিছু কলেজত এনেকুৱা 1-2% ছাত্ৰ-ছাত্ৰী এনেকুৱা ধৰণৰ দেখা যায় যে তেওঁলোকে এটা মোটা অংকৰ ধনৰ বাবে তেওঁলোকে কিছুমান ষ্টুডেণ্টক ৰেফাৰ কৰে আৰু ৰেফাৰ কৰিলে তেওঁলোকক কিছু সংখ্যক এটা পাৰ্চেন্টেজ বা কিছু সংখ্যক এনেকুৱা ধৰণৰ দিয়া দেখা কিছুমানত এনেকুৱা ধৰণৰ উদাহৰণ আছে গতিকে আপুনি নিজে গৈ এইটো নিজৰ চাক্ষুক দৃষ্টিৰে চাই অহাটো খুবেই প্ৰয়োজনীয় যেহেতু আপুনি কলেজখনত বা ইউনিভাৰ্চিটিখনত নিজৰ ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানটিক অতি কমেও 4-5 বছৰ পৰ্যন্ত তেওঁলোকে তাত থাকিবলগীয়া হ'ব পাৰে হয় গতিকে সেইটো কাৰণে আপুনি নিজে চকু ফুৰাই অহাটো ভাল যদি উপৰোক্ত কোনো এটা কামেই হয়তো আপোনাৰ বাবে সহজ নহয় গতিকে ভৱিষ্যত লক্ষ্যপথৰ কথা চিন্তা কৰিয়ে কিন্তু নামভৰ্তিৰ প্ৰাক মুহূৰ্তত এই কামখিনি কৰাটো খুব দৰকাৰ ইয়াৰ পিছতে লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে সেই মহাবিদ্যালয়খন বা সেই ইউনিভাৰ্চিটিখনত থকা শিক্ষকসমূহ এতিয়া প্ৰায়ভাগতে দেখা যায় যে শিক্ষকৰ অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুব বেছি 1:60 বা 1:80 এনেকুৱা ধৰণৰ এটা ৰেচিঅ'ত থাকে যিটো আপোনাৰ সন্তানটিৰ বাবে হয়তো অতিকে বেয়া কথা হ'ব পাৰে কাৰণ কেলে 1:80 বা 1:100 যদি 100 হৈ যায় তাৰ মানে এজন শিক্ষকৰ অনুপাতে যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 100 তেতিয়ালে ছাত্ৰ-ছাত্ৰীয়ে কি বুজি যাব সেইটো আৰু আপুনি নিজেই বুজি পাইছে চাগে গতিকে যিমান কম সংখ্যক ছাত্ৰ-ছাত্ৰী হয় বা যিমান কম সংখ্যক ছাত্ৰৰ অনুপাত ৰেচিঅ' যদি হয় তেতিয়ালে সেই শিক্ষানুষ্ঠানখন সিমানেই উচ্চ শিক্ষাৰ বাবে অতিকে ভাল বুলি আমি ধৰিব পাৰোঁ গতিকে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সদায় কম হ'ব লাগে আৰু শিক্ষকসকলৰ চাব লাগে যে তেওঁলোক কিমান উচ্চ শিক্ষাৰে শিক্ষিত কাৰণ আজিকালি এতিয়া হায়াৰ লেভেলত প্ৰায়ভাগেই PhD ডিগ্ৰী তেওঁলোকৰ লগত গৱেষণা লগত জড়িত যদি আছে তেওঁলোকৰ PhD ডিগ্ৰী কিমানৰ আছে তেওঁলোক বৰ্তমান গৱেষণাগাৰত জড়িত হয় নে নহয় তেওঁলোকৰ গৱেষণা পত্ৰবিলাকৰ চাহিদা কিমান গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সুদুত্তৰ বিচাৰিব লাগে কাৰণ তেওঁলোক যিমানেই এই ক্ষেত্ৰত আগবাঢ়ি আছে সিমানেই আপোনাৰ সন্তানটিও আগবাঢ়িব গতিকে এজন শিক্ষক সেইসমূহ ডিগ্ৰী অকল ডিগ্ৰী থাকিলেই নহ'ব তেওঁলোকৰ সেই বিষয়বস্তুৰ ওপৰত যিখিনি জ্ঞান সেইখিনিও খুবেই দৰকাৰ গতিকে এই সংক্ৰান্তত আপুনি নিজে এটা নিজাববীয়াকৈ এটা অনুসন্ধান কৰাটো উচিত আৰু এই ধৰণে আপুনি চাব লাগে আৰু দ্বিতীয়তে সেই কিছুমান এনেকুৱাও দেখা যায় যে MTech MSc BTech বহুত ডিগ্ৰীধাৰী শিক্ষক থাকে কিন্তু তেওঁলোকৰ পঢ়ুৱা বহুত বা তেওঁলোকৰ সেই ধৰণৰ কমিউনিকেশ্যনছ হওক বা তেওঁলোকে কি ধৰণেৰে ছাত্ৰ-ছাত্ৰীৰ লগত
বুজোৱাব পৰা ক্ষমতা বহুতৰে কিছুমান চেঞ্জ হয় গতিকে এনেকুৱা কিছুমান কথা আপুনি কিন্তু লক্ষ্য কৰাটো খুবেই দৰকাৰ আৰু উক্ত সেই শিক্ষানুষ্ঠানখনত মানদণ্ড কিমান সেইটো একচুৱেলি সেই শিক্ষকজনৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে শিক্ষকজনৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰা কলেজখন ক'ৰ বা ইউনিভাৰ্চিটিখন ক'ৰ পৰা কৰা সেইখিনিও আপুনি এটা চাব লাগে এটা কথা প্ৰায় দেখা যায় যে যদিহে তেওঁ সেই একেখন মহাবিদ্যালয়ৰ পৰাই একেখন জেগাতেই যদি তেওঁ লাভ কৰিছে বা একে কলেজতে পঢ়ি একেটা জেগাতে যদি তেওঁ চাকৰি কৰিছে তেতিয়া মানে তাত অলপ হ'লেও কিবা এটা থাকে গতিকে সেইখিনি আপুনি চাব আৰু এজন শিক্ষক যি বৰ্তমানৰ গৱেষণাৰ লগত জড়িত হৈ থাকে তেওঁ বৰ্তমান সময়ত সংঘটিত সকলো ঘটনাৰ আজিকে অতি সুন্দৰভাৱে বৰ্ণনা কৰিব পাৰে আৰু এজন ভাল শিক্ষকৰ বাবে যে এজন ভাল গৱেষক হ'ব লাগিব সেইটো কিন্তু মই ক'ব বিচৰা নাই এনে কিছু কলেজৰ বা ইউনিভাৰ্চিটিৰ শিক্ষক আছে যিসকলৰ হয়তো তেনেকুৱা কোনো গৱেষণাৰ লগত জড়িতই নহয় কিন্তু তেওঁলোক যথেষ্টভাৱে তেওঁলোকৰ বিষয়বস্তুৰ ওপৰত জ্ঞান বহুত বেছি গতিকে এনেকুৱা ধৰণৰ বহুত আপুনি অবজাৰ্ভ কৰিব লাগিব বা আপুনি নিজেও সেইখিনি অনুসন্ধান এটা চলোৱাটো আপোনাৰ প্ৰয়োজনীয় যিহেতু তেওঁলোকৰ বিজ্ঞানৰ যিখিনি গৱেষণা পত্ৰ সেইখিনিয়ে শিক্ষানুষ্ঠানখনৰ বিজ্ঞান অনুসন্ধিতসমূহকে প্ৰতিফলিত কৰে গতিকে আপুনি এই ধৰণৰ বস্তুখিনি আপুনি চোৱাটো খুবেই উচিত আৰু দ্বিতীয়তে শিক্ষকসকলৰ ওপৰত কোনো সংস্থাৰ দ্বাৰা বৃত্তীয় অনুদান লাভ কৰা গৱেষণা বিষয়বস্তু আছে নেকি তাক কিন্তু লক্ষ্য কৰিব কাৰণ তেনে যদি বৃত্তীয় অনুদান লাভ কৰা বিষয়বস্তু আছে তেতিয়াহ'লে গৱেষণাৰ গুণগত মান কিন্তু মানৰ স্বীকৃতি বুজোৱা যায় গতিকে এই কথাখিনিয়ে পৰাপক্ষত নিজৰ ভালপোৱা বা নামভৰ্তি কৰিব খোজা যিটো বিভাগ সেইটোৰ বিষয়ে জানিলেই হ'ল গোটেই ইউনিভাৰ্চিটিৰ বিভাগবিলাকৰ কথা জনাৰ কোনো আৱশ্যকতা নাই বা মহাবিদ্যালয়খনৰ গোটেই বিভাগবোৰ জনাৰ আৱশ্যকতা নাই অন্ততঃ যিটো বিভাগত আপুনি ল'ব বিচাৰিছে সেই বিভাগটোৰ ওপৰত সেই কথাখিনি জানিলেই যথেষ্ট ইয়াৰ উপৰি নামভৰ্তি কৰিব খোজা বিভাগটোৱে কোনো ধৰক আলোচনা চক্ৰ সেমিনাৰ ৱৰ্কশ্বপ এইবিলাক বস্তু অনুষ্ঠিত কৰে নে নাই বা তাত কেনেকুৱা ধৰণৰ বক্তাক তেওঁলোকে নিমন্ত্ৰণ কৰে সেই বস্তুবিলাক কিন্তু চোৱাটো খুবেই উচিত কাৰণ সেইখিনিৰ পৰা আপোনাৰ সন্তানটিও কিন্তু উপকৃত হয় গতিকে যিমানেই তেনেকুৱা পজিটিভলি তেওঁলোক আহিব বা তেনেকুৱা চিন্তাবিদ বা তেনেকুৱা গৱেষক তেওঁলোকৰ ইনষ্টিটিউটটোলৈ আহে সিমানেই তেওঁলোক বেছি জ্ঞান অৰ্জন কৰাত সুবিধা হয় গতিকে এই কথাবিলাক কিন্তু মন কৰাটো খুবেই প্ৰয়োজনীয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত ইয়াৰ পিছত মই যিটো বিষয় ক'ব গৈছোঁ সেইটো হৈছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত এইটোনো কিয় ইমান প্ৰয়োজনীয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত এটা অতি লক্ষণীয় বিষয় প্ৰায় সৰু শ্ৰেণীকোঠা এটাত শিক্ষা গ্ৰহণ কৰাটো খুব শ্ৰেয় কিন্তু এইটো সম্ভৱ যদিহে শিক্ষকৰ সংখ্যা বেছি হয় যদি শিক্ষকৰ সংখ্যা বেছি তেতিয়াহে কিন্তু কৰিব পৰা যায় গতিকে আজিকালি প্ৰাইভেট ইনষ্টিটিউটে বা গভৰ্ণমেণ্ট ইনষ্টিটিউটে দেখা যায় যে শিক্ষাত এই ৰেচিঅ'টো মেইনটেইন হোৱা দেখা নাযায় গতিকে আপুনি যিমান পাৰি সেইটো মেইনটেইন হোৱা ইনষ্টিটিউট এটা বিচৰাটো খুবেই প্ৰয়োজনীয় কিয়নো অনুপাত যিমানে কম হ'ব শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো ব্যৱধান সেইটো কম হ'ব যিমানে কম হ'ব সিমানেই কি হ'ব ছাত্ৰ ছাত্ৰীৰ গুণগত মান বৃদ্ধি কৰাত শিক্ষক এজনে যথেষ্ট সংখ্যক অৰিহণা দিয়াত তেওঁ সময় পায় গতিকে শিক্ষকৰ সংখ্যা যদি কম হয় তেতিয়াহ'লে শিক্ষকৰ ওপৰত কি হ'ব অত্যাধিক চাপ থাকিব অত্যাধিক বুজা থাকিব তেওঁলোকৰ নিজৰ অফিচিয়েল কামৰ উপৰিও আপোনাৰ সন্তানটিক যি শিক্ষা দান কৰিব লাগে সেইখিনিতো তেওঁলোকৰ যথেষ্ট সময় তেওঁলোকৰ প্ৰয়োজন হ'ব আৰু তাৰ পৰিণামত কি হ'ব শিক্ষা প্ৰদানৰ যিটো মানদণ্ড সেইটো কিন্তু নিম্নগামী হোৱা দেখা যায় ইয়াৰ পিছত আৰু এটা খুব দৰকাৰী কথা সেইটোৱে হৈছে যে আন্তঃগাঁথনি বুলিলে আপুনি কি ধৰণৰ বস্তু চাব সেইটোৰ ভিতৰত প্ৰথম আহিব যে গৱেষণাগাৰ এটা আছেনে নাই আৰু যদি আছে সেইটোৱে সৰ্বোচ্চ নহয় সেইটোৱে সৰ্বোচ্চ মানদণ্ড নহয় তাত অত্যাধুনিক প্ৰযুক্তিৰ কিমান সা-সঁজুলি আছে
এতিয়া ধৰক কোনবা এখন ইনষ্টিটিউট বহুত পুৰণা সেই পুৰণা ইনষ্টিটিউট এটাত যদি প্ৰেক্টিকেল লেবত যিখিনি ইনষ্ট্ৰুমেণ্ট আছে সেইখিনি বোলে আজিৰ তাৰিখত বোলে ব্যৱহাৰৰ অনুপযোগী তেতিয়াহ'লে তেনে ইনষ্টিটিউট এটাত আপুনি সময় খৰচ কৰাটো আপোনাৰ সন্তানটিৰ সময় খৰচ কৰাটো কোনো যুক্তি নাই গতিকে আপুনি এই ক্ষেত্ৰত খুব কনসাৰ্ন হ'ব লাগে যে আপোনাৰ যিটো বিভাগত তেওঁ যাব খুজিছে সেই বিভাগটোত অত্যাধুনিক প্ৰযুক্তিবিদ্যাযুক্ত সাজুলি কিমান আছে যদি আছে তেতিয়াহ'লে ই খুবেই ভাল আৰু যদি নাই তেতিয়াহ'লে আপুনি বৰ বিশেষ তাত গুৰুত্ব দিয়াটো উচিত নহয় আৰু গতিকে উপৰোক্ত এই প্ৰশ্নবিলাকৰ যদি সঠিক উত্তৰ আপুনি লাভ কৰে তেতিয়াহে কিন্তু নামভৰ্তি কৰিবৰ কাৰণে সেই বিভাগটো উপযুক্ত বুলি কিন্তু বিবেচনা কৰিব যদি আপুনি এইখিনি কথা নাপায় তেতিয়াহ'লে কিন্তু এইটো এটা বহুত পিছত গৈও আপুনি যথেষ্ট অসুবিধাত সন্মুখীন হ'ব আপোনাৰ সন্তান ইয়াৰ পিছত আহোঁ তাত থকা গ্ৰন্থাগাৰ কাৰণ গ্ৰন্থাগাৰ বা আজিকালি যিহেতু যথেষ্টখিনি নেটত বস্তু এভেইলেবল কিন্তু ষ্টিল আপুনি বহুত বস্তুৱেই গ্ৰন্থাগাৰৰ ওপৰত ডিপেণ্ড কৰে গতিকে তাত থকা কিতাপ মানদণ্ড তাৰ ছাত্ৰ ছাত্ৰী অনুপাতে কিতাপৰ সংখ্যা জাৰ্নেল আহেনে নাই ইণ্টাৰনেটত আপুনি বিভিন্ন ধৰণৰ ফৰেইন বা এনেকুৱা ধৰণৰ জাৰ্নেলবিলাক আপুনি পায়নে নাই গতিকে এই বস্তুবিলাক কিন্তু লক্ষ্য কৰাটো খুবেই প্ৰয়োজনীয় কাৰণ এইখিনিৰ ওপৰতে বহুত বস্তুৱেই ডিপেণ্ড কৰে গতিকে এই বস্তুবিলাকৰ ওপৰত আপুনি যদি চকু ৰাখে তেতিয়াহ'লে আপুনি নিশ্চিত থাকক যে আপোনাৰ সন্তানটিৰ যি শিক্ষা সেই শিক্ষানুষ্ঠানখনত সেইটো আপোনাৰ যথেষ্ট ভাল হ'ব আৰু ইয়াৰ উপৰি আৰু কিছু প্ৰশ্ন ধৰক আপুনি নিজৰ মনতে সুধিব লাগে বা নিজেই আপুনি শিক্ষানুষ্ঠান বা বিশ্ববিদ্যালয়খনত আপুনি সুধিব লাগে জেনেৰেলি কিছুমান এনেকুৱা ডিগ্ৰী বা এনেকুৱাও দেখা যায় যে সেইখন মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটি দুইটাতে হয় কিন্তু পৰাপক্ষত দেখা যায় যে ইউনিভাৰ্চিটি এখনত শিক্ষা বা গৱেষণা যিহেতু দুইটাই পোৱা যায় বা কলেজ যদি হয় তেতিয়াহ'লে সেইটো সুবিধা হয় শিক্ষানুষ্ঠানখন যদি আৱাসিক হয় মানে তাতে যদি হোষ্টেল থকা খোৱা সেইবিলাক যদি সুবিধা থাকে তেতিয়াহ'লে আপোনাৰ শিক্ষানুষ্ঠানখনত শিক্ষা গ্ৰহণ কৰিবলৈ আপুনি সুবিধা পাব কাৰণ কেলে আপুনি ঘৰৰ পৰা অহা যোৱা কৰা কাণ্ডাৰটোত যথেষ্টখিনি এটা সময় খৰচ হোৱাটো হয় তাৰোপৰি শিক্ষানুষ্ঠানখনত খেলা ধূলাৰ পৰিৱেশ আছেনে নাই কাৰণ আপুনি চব তাত আপোনাৰ সন্তানটি অতি কমেও 4 বছৰ থাকিব লাগিব আৰু এই 4 বছৰত অকল পঢ়া শুনাই নহয় তাৰোপৰি আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ওপৰতো বহুতখিনি ধ্যান আপোনালোকে দিবই লাগিব গতিকে সেইখিনি হয়নে নহয় সেই বস্তুটোৰ ওপৰত কিন্তু এটা গুৰুত্ব দিবই লাগিব গতিকে খেলা ধূলাৰ পৰিৱেশ আছেনে নাই সেইটো কিন্তু আপুনি নিশ্চিত হ'ব লাগিব ছ'চিয়েল কালচাৰেল এক্টিভিটিজৰ সুবিধা আছেনে নাই কাৰণ এজন ছাত্ৰ ছাত্ৰীয়ে অকল মাত্ৰ কেৱল পঢ়া শুনাৰ দ্বাৰাই নহ'ব তেওঁ লিডাৰশ্বিপ কোৱালিটি এটা ডেভেলপ কৰিবলৈ সুবিধা পাইছেনে নাই সাংস্কৃতিক প্ৰতিভাবিলাক তেওঁ ডেভেলপ কৰিব পাৰিছেনে নাই গতিকে সেই বস্তুবিলাক ক'ত ফ'কাছ হ'ব গতিকে সেইখিনি ডেফিনেটলি ছ'চিয়েল কালচাৰেল এক্টিভিটিজ গতিকে এইবিলাক বস্তু এখন কলেজ বা ইউনিভাৰ্চিটিত হোৱাটো খুবেই উচিত যদি নাই তেন্তে এটি যথেষ্ট চিন্তনীয় আৰু তাৰ উপৰি আপোনাৰ এটা খুব বেষ্ট যিটো পইণ্ট সেইটো হৈছে আপুনি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসমূহৰ খবৰ লওক তেওঁলোক ক'ত আছে বৰ্তমান ক'ত সংস্থাপন লাভ কৰিছে তেওঁলোক কেনেধৰণে উচ্চ শিক্ষাৰ লগত বৰ্তমান ব্ৰতী হৈ আছে সেই বস্তুখিনি কিন্তু চাওক সেইটোতে বহুত প্ৰশ্নৰ উত্তৰ আপুনি নিজেই পাই যাব আৰু যদি সেই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ ধৰক যিবিলাক ফিউচাৰ যিবিলাক এণ্ট্ৰেন্স এক্সাম ধৰি লওক গেট কেট ইত্যাদিবিলাক এইবিলাক কেনেকুৱা ধৰণে পাইছে আৰু বহুত প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইবিলাকত কেনেকুৱা ধৰণে তেওঁলোকে চিলেক্ট হৈছে সেইবিলাক আপুনি চোৱাটো খুবেই উচিত তাৰপিছত আৰু এটা বস্তু হৈছে সেইটো হৈছে এলুমিনি এছ'চিয়েশ্যন কিমান সক্ৰিয় কিছুমানত দেখা যায় যে ইউনিভাৰ্চিটি বা কলেজবিলাকত এলুমিনি এছ'চিয়েশ্যনৰ নামটোহে থাকে তাত সক্ৰিয়তাটো একেবাৰেই নাথাকে গতিকে এনেকুৱা ধৰণৰ এছ'চিয়েশ্যন যদি আছে কিমান সক্ৰিয় কিমান পুৰণি গতিকে সেই বস্তুবিলাক চাওক গতিকে 10-15 বছৰ পুৰণি শিক্ষানুষ্ঠানখনতহে যিহেতু এনেকুৱা পাব গতিকে তেনেকুৱা এখনত আপুনি দস্তুমত বহুতখিনি বস্তুৱেই এলুমিনি এছ'চিয়েশ্যনৰ ওপৰত নিৰ্ভৰ কৰে যে তাত কি ধৰণৰ সেই কলেজখনৰ ভৱিষ্যতে আৰু ভাল হোৱা দেখা যাব ভাল হোৱাটো
এডমিশ্যন লোৱাৰ কাৰণে ই এটা অতিকে প্ৰয়োজনীয় কথা কেম্পাছ প্লেচমেণ্ট আহে নেকি সেইটো এটা বহুত প্ৰয়োজনীয় কথা কিন্তু কাৰণ কেম্পাছ প্লেচমেণ্ট অহাটোৱে বুজায় যে শিক্ষানুষ্ঠানখনৰ গুণদণ্ড মানদণ্ড কিছু পৰিমাণে ৰিকগনাইজ তাৰোপৰি নাক AICTE ইত্যাদি যিবিলাক অৰ্গেনাইজেশ্যনছ যিখিনিয়ে এনেকুৱা ইনষ্টিটিউটবিলাকক চাৰ্টিফাই কৰে সেইবিলাকৰ পৰা কেনেকুৱা কিবা কিবি লাভ কৰিছে নে নাই যদি কৰিছে কেতিয়া কৰিছে আপডেট হৈছে নে নাই কাৰণ এইবিলাক প্ৰায়ে দেখা যায় যে এইবিলাক 3 বছৰৰ মূৰে মূৰে ৰিনিউ কৰিব লাগে বা 3-4 বছৰ বা 5 বছৰৰ মূৰত ৰিনিউ কৰিব লাগে যিবিলাক কৰিছে নে নাই সেই ধৰণৰ আপুনি কিন্তু এটা ব্যাখ্যা লোৱাটো উচিত বা আপুনি নিজেও হলেও ৱেবছাইটত গৈ হলেও আপুনি চাব লাগে UGC ৱেবছাইটত আপুনি এইবিলাক পাবই বা AICTE ৱেবছাইট বা নাকৰ ৱেবছাইটত এইবিলাক পাবই তাৰ আৰু এটা কথা আপুনি চাব পাৰে সেইটো হৈছে বাৰ্ষিক সমাৰোহ আজিকালি বাৰ্ষিক সমাৰোহবিলাক খুবেই প্ৰয়োজনীয় কাৰণ 4টা বছৰত অতিবাহিত কৰা ইমান সহজ নহয় গতিকে অকল পঢ়া শুনা মই অলৰেডি কৈছোই গতিকে তেওঁলোকৰ নিজৰ সেইখিনি বস্তু নিজৰ যিখিনি ইনাৰ ষ্ট্ৰেংথ সেইখিনি বা ইনাৰ যিখিনি তেওঁলোকৰ কোৱালিটি সেইখিনি ফোকাস মাত্ৰ অকল সেই পৰ্যায়টোতহে হয় গতিকে দলপতি দলনেতা হোৱাৰ কিবা কিবি সুবিধা তেওঁলোকে প্ৰদান কৰিছে নে নাই সেইবিলাক আপোনালোকে চোৱাটো খুবেই উচিত কাৰণ ভৱিষ্যত জীৱনত ই এটা খুব প্ৰয়োজনীয় কথা আৰু বৰ্তমান সময় অতিকে প্ৰতিযোগিতাৰ যুগ যিদৰে আমি খুব দূৰণিবতীয়া যাত্ৰা এটা কৰিবৰ সময়ত এখন গাড়ী বা আমি কি লাগিব এটা আমি যি ধৰণে আমি প্ল্যান কৰো ফ্লাইটৰে হওক ট্ৰেইনৰে হওক বা যি ধৰণে গাড়ী এখনৰে আমি সন্ধান কৰো ঠিক একেদৰে কিন্তু আমাৰ এই যি জীৱন যাত্ৰা সেই তাত কিন্তু লক্ষ্যপথৰ সন্ধান কৰাটো মৰুভূমিত পৰিচিকাৰ নিচিনা গতিকে এখন ভাল শিক্ষানুষ্ঠান নামভৰ্তি কৰাটো সন্তানটিৰ কাৰণে অতিকে নিতান্তই প্ৰয়োজনীয় আৰু এই কাৰণেই মই ভাবো বৰ্তমান এখন ভাল মহাবিদ্যালয় বা ইউনিভাৰ্চিটিত নামভৰ্তি কৰাটো যথেষ্ট আমাৰ এই কথাখিনিয়ে হয়তো আপোনাক সহায় কৰিব গতিকে যদি কিবা অসুবিধা পায় বা যদি কিবা আৰু সুধিবলগীয়া থাকে বা এই ধৰণৰ আৰু কিবা জানিব বিচাৰে তেতিয়ালে মোক তলত কমেন্ট কৰিব ধন্যবাদ